1991 চনত এনেকুৱা এটা পৰিৱেশ আছিল আলফাই কৈ দিছিল যে ইমান দিনৰ ভিতৰত যদি কংগ্ৰেছ নেৰে তেতিয়া কংগ্ৰেছৰ পৰিয়ালক হত্যা কৰা হ'ব। বহুতে কৈ পেলাই আপোনাৰ কংগ্ৰেছ এৰি দিছিল। বিকাশ শইকীয়া ডাঙৰীয়াই সেই সময়ত নিৰ্বাচনৰ সময়ত 126 জন কেণ্ডিডেট পোৱা নাছিল। পাৰ্টি পোৱা নাছিল 126টা সমষ্টিত কংগ্ৰেছৰ পাৰ্টি লিডাৰ। কিন্তু সেই সময়ত আজিৰ দৰে এটা আন্দোলনৰ পৰিৱেশৰ সৃষ্টি হৈছিল। আজিৰ দৰে এটা অত্যাচাৰ চলিছিল। মানুহৰ মনত ক্ষোভ আছিল, মানুহৰ মনত দুখ আছিল। 1991 চনত 126টা সমষ্টিত কংগ্ৰেছৰ পাৰ্টি নোপোৱা অৱস্থাত মাত্ৰ কংগ্ৰেছৰ পাৰ্টি দিয়া হৈছিল। আৰু তাৰপিছত ৰাইজে ইলেকশ্যন ঘোষণা হোৱাৰ লগে লগে ৰাজপথলৈ নামি আহিল আৰু বিকাশ শইকীয়াৰ নেতৃত্বত সেই সময়ৰ অত্যাচাৰী চৰকাৰক বাদ দি কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ কৰিব দিছে। মই তোমালোকক এইকাৰণে কথাবিলাক কৈছোঁ, একেবাৰে হুবহু 1991 চন। এতিয়া আলফা নাই, মোৰ মুখ্যমন্ত্ৰী জানাই অলপ মই কৈছোঁ কথাবিলাক। আলফাৰ হাতটেঙা পাৰ্টিটো কি কৈছিল? মোৰ অলপ মেমৰিটো অলপ বেয়া হৈছে নেকি? আলফাৰ হাতটেঙা পাৰ্টি চালফা। আমি আলফাকে ভয় নকৰোঁ, এতিয়া চালফাক ভয় কৰিব নেকি? আজি এখন এক্সটেণ্ডেড এক্সিকিউটিভ মিটিং জুবেৰে কৈছে আমাৰ মানুহ হ'ব লাগে 280 জন আৰু এতিয়া হৈছে 500 বাঢ়ি বৰষুণত ভিজি ভিজি ল'ৰা আহিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকে যদি ইয়াত CID জানি আছে খবৰ লওক, আপোনাৰ অৱস্থা বেয়া আহিব। আপোনাৰ অৱস্থা এবাৰ বেয়া। সেইকাৰণে আপুনি ৰাতি উঠি কি কয়, ৰাতি উঠি হেলা তেওঁ যেনেকৈ CID ৰাখিছে আমাৰো CID আছে। মই শুনিছোঁ অলপ হিমন্ত বিশ্ব শৰ্মা অলপ খিনুৱা যেন লাগিছে। মই সুধিলোঁ কিয় খিনাইছে? আজিকালি ইণ্টাৰনেট ফাষ্টিঙে কিবা এটা কয় সেইবিলাক কৰিছে নেকি? বোলে দাদা নহয়, আমি খাই থাকে কিন্তু খিনাইছে কিয়? বোলে ৰাতি টোপনি নাই। কিয় টোপনি নাই? বোলে সেইদিনা ৰাতি অকস্মাত হাই পাইছে, হাই পেলাই কৈছে গৰম। আপোনালোকে চাব, মই মাজতে খুব বেছিকৈ নাচাওঁ। ঘপককৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া একদম স্পট খোজকাঢ়ি গৈছে, ৰ'দত খোজকাঢ়ি গৈ গান মাৰি মঞ্চত উঠিছে, নিজৰ চাহটোকে গৰম দেখি ওচৰত খাই দিছে। সেইকাৰণে তেওঁ কৈছে গৌৰৱ গগৈ ভোটে খেলিছে। এই গৌৰৱ গগৈৰ ভোটটো খেলাৰ কাৰণে তেওঁ আজি মানুহৰ মনবিলাক মুঠে কেতিয়া কাম নকৰে, যেতিয়া গৰম হয় তেতিয়াহে কাম নকৰে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ কথাৰ লগত কালিৰ দিন নাই, কালিৰ কথাৰ লগত পৰহিৰ দিন নাই। এই কথাবিলাক আমাতকৈ বেছি গম পাইছে বিজেপিৰ নেতৃবৃন্দই গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ সকলো মানুহে বহুত বেয়া পাইছে। জনজাতি মানুহসকলে বেয়া পাইছে, টি গাৰ্ডেনৰ মানুহখিনিয়ে বেয়া পাইছে, জনজাতি দিন বুলি কোৱা 6 জনগোষ্ঠীয়ে বেয়া পাইছে, বঙালী হিন্দু মানুহখিনিয়ে বেয়া পাইছে। তেওঁলোকৰ মতে যে হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী থাকে তেতিয়াহ'লে 2026ত বিজেপি ধৰাশায়ী হৈ যাব। তেওঁলোকে ইণ্টেলিজেন্সৰ কথা কৈ আছে। সেইকাৰণে তেওঁ এই যে মুখ্যমন্ত্ৰী যে ছেপ্টেম্বৰ মাহ কৈ আছে, বিজেপিয়ে তেখেতক ছেপ্টেম্বৰ মাহলৈকে সময় দিছে যে তুমি অলপ ৰিপেয়াৰ কৰিলে কৰা, নহ'লে ইলেকশ্যন 26 কৈ আছে মীৰাবৰ ঠাকুৰে। এই 26লৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থাকিব নোৱাৰে। এই ছেপ্টেম্বৰতে তেওঁ মুখ্যমন্ত্ৰী আসন যাব, চাব মই সেইকাৰণে মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ জালত বেছি ধৰি দিব নালাগে। আমি তেওঁৰ জালত ধৰি দিলোঁ, আমি মানুহৰ কথা কওঁ। তোমালোকে আজি যদি বিধায়ক হ'বলৈ আহিছা, অধিয়ন্তা দুৰ্বীলৈকে নিজৰ সমষ্টিত তোমালোকে যাতে বিধায়ক বুলি ভাবিছা, তাত তোমালোকে কাম কৰা। তাত তোমালোকৰ মাটিৰ আমাৰ সকলো শ্ৰেণীৰ মানুহে তোমাৰ নামটো তোমালোকৰ নামটো ক'ব লাগিব।
এইবাৰ কংগ্ৰেছে লখিমপুৰ টিকেট দি যুৱ কংগ্ৰেছৰ টিকেট দিব আপোনালোকে চাই লওক। সেইকাৰণে মই তোমালোকক অনুৰোধ কৰিছোঁ এই এক্সটেণ্ডেড এক্সিকিউটিভ মিটিঙৰ যোগেদি যে তোমালোকে সকলোৱে যে বিধায়ক হ'বা সেইটো নহয়, তোমালোকে গৈ নিজৰ নিজৰ ঠাইত কংগ্ৰেছৰ কাম কৰা, কেনেকৈ কৰিব লাগিব সেইখিনি কথাও আমি পাতিম। মানুহৰ অভাৱ অভিযোগৰ তোমালোকে বুজবিলাক ল'ব লাগিব। আমি বাকী কথাবিলাক আমি পাতি থাকিম। মানুহৰ কি হ'বা, উজনি অসমত কি হ'বা, নামনি অসমত কি হ'বা, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কি হ'বা, তোমালোকে মনবিলাক আমাৰ জয় কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ আগত কি কৈছিল, এতিয়া ইলেকশ্যনৰ সময়ত সেই কমিটমেণ্টবিলাক পূৰা কৰিলে নে নাই সেইবিলাক তোমালোকে চৰ্চা কৰিব লাগিব। ইলেকশ্যনৰ সময়ত কি কৈছিল, ইমানটো পুৰণা কথাও নহয়, কৈছিল যে তৰুণ গগৈৰ দিনত গোটেই অসমত কংগ্ৰেছে শেষ কৰি পেলালে। এছেম্বলি মোৰ ওচৰতে তৰুণ গগৈ ডাঙৰীয়া বহি আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত তেওঁ মন্ত্ৰী আছিল। সেই সময়ত কৈছিল যে অসমখন শেষ কৰি পেলালে তৰুণ গগৈ ডাঙৰীয়াই। তৰুণ গগৈ ডাঙৰীয়াই ভাবিলে কি শেষ কৰি দিল। তেওঁ তেতিয়া বুদ্ধিপ্ৰেমী সমষ্টিৰ শ্লোক গৈ তেওঁ কৈছিল যে অসমখনক ধাৰুৱা কৰি দিল। 10,000 কোটি টকা অসমখনক ধাৰুৱা কৰি তৰুণ গগৈ ডাঙৰীয়াই থৈ গ'ল। তেওঁ কৈছিল যে সেই সময়ত এই যে ধাৰ যে লয়, সেই ধাৰ লোৱাটো চাণক্যই কৈছিল যে কোনোবা ৰাজ্যই যদি নিজৰ ইনকাম নথকাকৈ ধাৰ লয় সেইটো এটা অমংগলী আছিল। বিভিন্ন তলচল চলিছিল। আমি ওলাব পৰা এটা অৱস্থা আছিলোঁ যে আমেৰিকা মন্ত্ৰী আছিল, অসমখন গোটেইখন ধাৰুৱা কৰিলে। সকলোৱে হিমন্ত বিশ্ব শৰ্মাক জয় ধৰি দিলে যে বাহ আমাৰ ফাইনেন্স মিনিষ্টাৰ আমাৰ অসমখনক উদ্ধাৰ কৰিব, এতিয়া আৰু অসমত কেতিয়াও ধাৰ নলয়। সকলোৱে ভাবিছিল যে ধাৰ নলয়, আৰু সেইখন অসমত আজি 4 বছৰত হিমন্ত বিশ্ব শৰ্মাই 1,50,000 কোটি টকাৰ ধাৰৰ বোজা আজি আমাৰ এৰি থৈ যাব ওলাইছে। কথাবিলাক এই ধৰণৰ কথাবিলাক ৰাইজক ক'ব লাগিব। তেওঁ কৈছিল কি কৈছিল কি নাই সকলো ৰেকৰ্ড আমাৰ মাজত আছে। তোমালোকে বাজেটটো লৈ আনা, বাজেটৰ প্ৰতিটো পৃষ্ঠাত লিখা আছে যে চাণক্যই কৈছে যদি ধাৰ লয় তেতিয়াহ'লে অমংগলী আছিল, হিমন্ত বিশ্ব শৰ্মাই কৈছিল। আজি 1,50,000 কোটি টকা ধাৰ, এই ধাৰ লৈ পেলাই ক'ত খৰচ কৰিছে তেওঁ এতিয়া যদি নগাঁৱলৈ যাবলৈ 10,000 টকা লাগে, 20,000 টকা লাগে তেল ভৰাই, তেওঁ 5 লাখ 8 লাখ টকা ডেইলি খৰচ কৰে। হেলিকপ্টাৰ উঠি তেওঁ ঘূৰি পৰিছে। এই কথাবিলাক ৰাইজৰ ওচৰত লৈ যাব লাগিব। আজি উজনি অসমত কোনখিনি মানুহক তেওঁ ঠগোৱা নাই, জনজাতি মানুহসকলক। আজি আপোনালোকে চাওক, আমাৰ আগৰ লগত নিমিলে, কিন্তু অসমৰ মানুহে এজন জনজাতি মানুহক মুখ্যমন্ত্ৰী দিছিল বিজেপিয়ে। সেইজনক সব চাকৰিৰে জনজাতি প্ৰাপ্ত কৰাই তেওঁ আজি মুখ্যমন্ত্ৰী হ'ল। এই মন্ত্ৰীৰ খুব বয়স। আনকি আজি সব জনগোষ্ঠীক ক'লে যে তৰুণ গগৈ কংগ্ৰেছৰ চৰকাৰে জনজাতি নকৰিলে আমাক ভোট দিয়ক, আমি 100 দিনৰ ভিতৰত জনজাতি দিম। 100 দিনৰ ভিতৰত জনজাতি দিম কোৱাৰ কাৰণে সেই মানুহখিনি আমাক ভোট দিলে। আমাৰ কংগ্ৰেছৰ মানুহসকলৰ পক্ষেও বিজেপি ভোট দিলে। আজি 100 দিন গ'ল, 200 দিন গ'ল, আজি 11 বছৰ এতিয়ালৈকে সময় নাপালে, দিয়া নাই। মানুহৰ মাজত খুব জনগোষ্ঠীক ভগৱানে কেনেকৈ লগালে আমি জানিব লাগিব। উজনি অসমৰ প্ৰতিটো সমষ্টিত মৰাণ লোকসকল আছে, আজি আমাৰ চুতীয়া সম্প্ৰদায়ৰ লোকসকল আছে, আজি আমাৰ প্ৰজাতন্ত্ৰী লোকসকল আছে। এই লোকসকলক জনজাতি দিলে কি হ'ব, আৰু তেওঁলোকক ডেভেলপমেণ্ট অট'নমাছ কাউন্সিল দিলে কি হ'ব, সেই কথাবিলাক যুৱ কংগ্ৰেছে শিক্ষা ল'ব লাগিব। যিসকলে জনজাতি বিচাৰিছিল তেওঁলোকে এইকাৰণে জনজাতি বিচাৰিছিল যে জনজাতিৰ লোকসকলক মৰ্যাদা দিলে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে মেডিকেলত চিট পাব, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰিঙত চিট পাব। এই জনজাতি নিদি তেওঁলোকে অট'নমাছ কাউন্সিল দিছে, যিটো আপোনাৰ অসাংবিধানিকভাৱে দিছে। মাত্ৰ কেইটামান ল'ৰাৰ লাভ হৈছে, কমিউনিটিটো কোনো লাভ হোৱা নাই। এই কথাবিলাক সেই কমিউনিটিকেইটাই বুজি গৈছে। তোমালোকে যিসকলে সেই উজনিৰ সেইসকলৰ নেতৃত্ব দিছা, তোমালোকে মাতি যোৱা, গৈ পেলাই কোৱাগৈ যে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক ঠগালে। আমি বিচাৰিছোঁ যে জনজাতি যিসকল আছে সেইসকলৰ বৰ্তমানৰ যিমান সা সুবিধা, সেই সুবিধাখিনি লোৱাৰ পিছত বাহুৰ কেনেদৰে কোৱাৰ দৰে যাৰ যিমান সংখ্যা সেই অনুপাতে আমাৰ ইয়াত সুবিধাবিলাক পাব লাগিব। সেই ধৰণৰ এটা ইণ্টাৰনেশ্যনেল
লাগিব আজি আমাৰ ইউথ কংগ্ৰেছৰ সেই কথাবিলাক যদি আমি মাতিলৈ লৈ যাওঁ এইবাৰ তোমালোকে চাবা যে কংগ্ৰেছৰ নেতৃত্বত এইবাৰ চৰকাৰ হ'ব সেইটো দিনৰ পোহৰৰ দৰে আজি স্পষ্ট সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই আমাতকৈ বেছি ভালকৈ বুজি পাইছে আৰু সেইকাৰণে আজি মই তোমালোকক অনুৰোধ কৰিবলৈ আহিছোঁ যে আমি এটা প্লেন পদ্ধতিৰে আমি আগবাঢ়িবলৈ লাগিব তোমালোকে প্ৰত্যেকটো হিমন্ত বিশ্ব শৰ্মাৰ কথা জালত ভৰি দিব নালাগে তেওঁ যদি কিবা বেলেগ এটা কথা সোধে তেতিয়া তেওঁ ক'ব লাগিব আপুনি যুৱক তাক কৈছিল 25 লাখ বছৰি চাকৰি দিম আজি হিচাপ দিয়ক যে 1 বছৰত যদি 25 লাখ চাকৰি দিয়ে আপোনালোকৰ 5 বছৰত আপোনাৰ কিমান হ'ল আপুনি কিমান চাকৰি দিলে সেই কথাকে লিখক তেওঁ কৈছিল যিবিলাক কমিটমেণ্ট দিছিল সেই কমিটমেণ্টবিলাক পূৰা কৰিলে নাই তোমালোকে ভালকৈ পঢ়া শুনা কৰি ভালকৈ আহিব লাগিব সেইকাৰণে মোৰ যুৱক কংগ্ৰেছৰ বন্ধুসকল মই আজি তোমালোকক আজি কথা কৈ দিলোঁ গৰম লাগিছে ভোকো লাগিছে বহুত দেৰি হৈ গ'ল কংগ্ৰেছৰ এইটো আছে নিৰ্বাচন অৱস্থা আৰু বোধহয় তোমালোকৰ 2-3খন এনেকৈ এক্সিডেণ্টেড হ'ব যুৱই ৰাজনে খুব ভালকৈ যুৱক কংগ্ৰেছটো গঢ় দি আজি তোমালোকৰ ইয়ালৈ আহিছে মই দেখিছোঁ ইয়াত কিছুমান মুখ নামে কৈ দিব পাৰোঁ কিছুমান মুখ সেই মুখবিলাক অহাবাৰ তোমালোকে ইয়াত বহিবা আমাৰ ইয়াত থকা বহুত তাত বহিব তোমালোকে চাই থকা হ'ব সেইকাৰণে তোমালোকে আজিৰ পৰা তোমালোকে হিমন্ত বিশ্ব শৰ্মা ইমান শক্তিশালী মানুহ নহয় আমাৰ অসমৰ আৰক্ষী পুলিচ আমাৰ খুব গোটেই ভাৰতবৰ্ষৰ ভিতৰত নামি 99.9% পুলিচ আমাৰ অসমৰ আভিজাত্য আছে কিন্তু 0.1% হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰি আছে সেইসকলৰ যিসকলে তোমালোকক নিচা কেছত ফচায় কোনো ধৰণৰ তোমালোকৰ ওপৰত একো নাথাকাকৈ পুলিচৰ ৰঙা চকু দেখায় আইন আছে আমি এইবাৰ যুৱৰাজৰ লগত কথা পাতিম সেই আইনৰ যদি তোমালোকে সেই পুলিচ বিষয়াৰ বিৰুদ্ধে তোমালোকে আইনৰ আশ্ৰয় লোৱা আমি তেওঁলোকক সহায় কৰিম কোনো পুলিচৰ ৰঙা চকুৰ আমাৰ এই পুলিচৰ যিসকলে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে উঠা বহা কৰে সেইসকলক আমি কেনেকৈ আইনৰ গণ্ডিত আমি শাস্তি দিব লাগে সেইটো আমি পদ্ধতিগতভাৱে আজি আমি বাচিব লাগিব সেইকাৰণে তোমালোকক কৈছোঁ আজি আমাৰ এটা ভৰকাৰ ভকৰ বাতিল কৰিবলৈ কৈছোঁ সেইখন মই ক'ব বিচাৰিছোঁ কথাই প্ৰতি হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ কংগ্ৰেছত বহুত তেওঁৰ চিআইডি আছে উঠি অহা তোমালোক যুৱক আমাৰ যদি কোনোবাই তোমালোকক সেই ধৰণৰ পথত দিয়ে তোমালোকে নাযাবা কোনো তোমালোকে সেই জালত ভৰি নিদিবা হিমন্ত বিশ্ব শৰ্মা নামৰীয়াই তাত বহি থকা 4জন মানুহৰ ভিতৰত এজনক কংগ্ৰেছে আজি খবৰ দিয়ে নহ'লে আজি আপোনালোকে কওকচোন হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীবিলাকক কয়নে যে এইবাৰ আৰু তোমালোকৰ চৰকাৰ নাহে গতিকে তোমালোকে য'ত যিপৰা ছাবচিডিবিলাক কৰিব তেওঁ কয় নাই তেওঁৰ মুখেৰে ক'লে যে মন্ত্ৰী নহ'লে কেনেকৈ খাব গতিকে গৰু পুহিব লাগিব কিন্তু মন্ত্ৰী যে তেওঁলোকে নহয় সেই কথাটো তেওঁই গম পাই গৈছে গতিকে আমাৰ বতৰ পৰ্যায় ভালকৈ কৰা এই সময় বতৰ ভাল আমি বহুত যুঁজি আজি কংগ্ৰেছত আমাৰ পূৰ্বপুৰুষসকলে এনেদৰে আহিছে তোমালোকে এটা সময়ত ক'ব পাৰিবা যে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতীয় ডাঙৰীয়াৰ নেতৃত্বত আজি আমি কংগ্ৰেছ কৰিছোঁ একেবাৰে কম দিনৰ ভিতৰত ইয়াৰ ৰিজাল্ট পাবা আন্তৰিকতাৰে কংগ্ৰেছটো কৰা বহুত গৰম তোমালোকৰ লগত আমি ভাগে ভাগে আমি বহি গতিকে আজি মই এইখিনি কথা কৈ জুবাইৰ আহমদক ধন্যবাদ দিছোঁ যে এটা পৰিৱেশ কৰি গোটেই অসমৰ ল'ৰা মই ইয়াত দেখিছোঁ কেৱল এজন ল'ৰা নহয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ যদি চিআইডি ইয়াত আছে অলপ আপুনি চিআইডিৰ যদি ছ'চিয়েল মিডিয়াত চাওঁ আপুনি কোৱা উজনি অসম বৰাক ভেলীৰ মানুহ এইবাৰ বেছিকৈ আহিছে যাৰ ভাষাৰ তুমি যিখিনি কথা কৈছা সেইখিনি মানুহ অলপ কমকৈ আহিছে এইবাৰ সকলো শ্ৰেণীৰ মানুহে কংগ্ৰেছক ভোট দি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাক সাদৰেৰে আমাৰ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিব ধন্যবাদ জয় অসম জয়